पीएल जिंदाबाद यूपीपीएल जिंदाबाद अफजल सरकार जिंदाबाद शेखपुर अली नूर अलेक हाफिजुल शेख अंडर गौरवरा लुइस अली महिला बीबी भावे जॉइन कराइलाम আৰু এতিয়া আমি মাটি কিনা বেচা কৰিলে মাটি আজি 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল বন অঞ্চলত ফৰেষ্ট অঞ্চলত প্ৰায় 42,000 পৰিয়ালে আজি মাটিৰ অধিকাৰ পাইছে 1800 কিলোমিটাৰ ৰাস্তা দলং নিৰ্মাণ কৰা হ'ল 1800 স্কুল নিৰ্মাণ কৰা হ'ল 2095টা মন্দিৰ ধৰ্মীয় বিভিন্ন অনুষ্ঠানবিলাকত 2 লাখ আলাৰী ষ্টেডিয়াম দিয়া হৈছে আৰু যেতিয়া ইউপিপিএলে একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ বনাব না ইয়াত অশান্তি হ'ব না ইয়াত হিংসা হ'ব না ইয়াত গোষ্ঠীগত সংঘৰ্ষ ভাতৃঘাতীয় সংঘৰ্ষ হ'ব না ইয়াত দাদাগিৰি হ'ব না ইয়াত মদ ভাং জুৱাৰ ৰাজনীতি হ'ব ইয়াত সবে শান্তিৰে থাকিব পাৰিব আমি ইউপিপিএলে গ্যাৰান্টি দিছো যে বড়োলেণ্ডত যেতিয়ালৈকে ইউপিপিএল থাকে তেতিয়ালৈকে সবে শান্তিৰে থাকিব পাৰিব নিৰাপদে থাকিব পাৰিব এই কাৰণে মই মাইনৰিটি দাদা ভাইসকলক কৈছো বহুতে ভাবে যে বিপিএফে আমাক ৰক্ষা কৰে বিপিএফে আমাৰ বহুতে ভাবে আমাৰ মানুহবিলাকে কিন্তু যোৱা সময়ত 2012ত ইয়াত বিপিএফৰে চৰকাৰ আছিল 2014ত বিপিএফৰে চৰকাৰ আছিল 2008ত বিপিএফৰে চৰকাৰ আছিল এই সময়তে কিমান অশান্তি অনিয়ম হৈ গ'ল এই কথাটো কোনো পাহৰি নাযায় সেই কাৰণে সবকে অনুৰোধ কৰিছো ওহা 22 তাৰিখে দলে বলে ওলাই আহি সবে ট্ৰেক্টৰৰ ছবিত ভোট দি পুনৰ এবাৰ আফজালক চৰকাৰৰ আপোনালোকে জয়যুক্ত কৰাওক তেখেতে ইএম পাব আৰু এই সমষ্টিৰ সকলো দিশৰ পৰা উন্নয়নৰ কাম কাজবিলাক তেখেতে কৰিব পাৰিব হ'বনে নাই নিৰ্বাচন আহিলে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠে আৰু আমিও নিৰ্বাচনী প্ৰচাৰ কৰি আছো আজি মই ফকিৰাগ্ৰাম সমষ্টিত আহিছো ইয়াত ডাঙৰ এটা টিম আমাৰ দলত যোগদান কৰিছে তেখেতসকলক মই আদৰণি জনাবলৈ আহিছো আৰু ফকিৰাগ্ৰাম সমষ্টিত আমাৰ আফজালক চৰকাৰ আগত দুবাৰ জিকিছে তেখেতে আমাৰ দলৰ ভাইস প্ৰেসিডেন্ট হয় এবাৰ প্ৰাৰ্থিত পাইছে যোৱা কেদিনমানত মই দেখিছো দলে বলে যোগদান তেখেতৰ লগত ওলাই আহিছে অকল মাইনৰিটি নহয় বিভিন্ন জনগোষ্ঠীৰ ৰাইজ তেখেতৰ লগত ওলাই আহিছে একমাত্ৰ চিন্তা যে ইউপিপিএলক পুনৰ চৰকাৰত আনিব লাগে বড়োলেণ্ডৰ শান্তি চিৰ যুগমীয়া কৰিব লাগে সকলোৰ নিৰাপত্তা সমন্বয় চিৰ যুগমীয়া কৰিব লাগে আৰু বড়োলেণ্ডখন উন্নয়নৰ পথত আগবাঢ়ি নিব লাগে तो वर्तमान में स्थिति क्या है बहुत अच्छा है जनवरी महीने से ही हम लोग काम शुरू किए थे और फेज 1 फेज 2 फेज 3 जो पॉलिसी लेके हमने काम किए थे बोडोलैंड के जो 40 कॉन्स्टिट्यूएंसी है ऐसा कोई भी कॉन्स्टिट्यूएंसी नहीं है जहाँ हमारा जो फैमिली है 7,000 से नीचे है 7,000 फैमिली मतलब 21,000 वोट और इसके हिसाब से हम लोग देखते हैं कोई समझती है कॉन्स्टिट्यूएंसी है जहाँ 8,000 10,000 15,000 तक हमारा फैमिली है तो इसीलिए इस चुनाव में यूपीपीएल पार्टी जो है वो सिंगल लार्जेस्ट पार्टी होंगे हम सरकार बनाएंगे और बोडोलैंड के लिए हम लोग काम करेंगे यहाँ के 26 जो समुदाय है और 25 लाख जो जनता है इसके लिए हम लोग काम करेंगे तो ভাল লাগিছে আজি আমাৰ কংগ্ৰেছ দলৰ ব্লক কমিটিখন গোটেইখিনি আজি আমাৰ ইউপিপিএল দলত যোগদান কৰিলে আৰু বিপিএফৰ বহুত মানুহ যোগদান কৰিলে বিজেপি দলৰ পৰা বহুত মানুহ যোগদান কৰিলে আৰু খৰদৰ হোৱাৰ কাৰণে অলপ বহুত বাকি থাকি গ'ল অহাকালি আমি আৰু বিভিন্ন ৰাজনৈতিক দলৰ মই নাম নকওঁ বিভিন্ন ৰাজনৈতিক দলৰ মেইন পদত থকা মানুহখিনি আৰু যোগদান কাৰ্যসূচী আছে